এয়া এইফালেদি পীযুষ হাজৰিকা আহিব আৰু তেখেতক আদৰিবৰ কাৰণে সকলোখিনি ৰৈ আছে। Dr. Subhash Vinasmuri graduate as a Lulusar Oakwood Area, a Kular School promotion আমি ভালদৰে গঢ়িব নোৱাৰোঁ, স্কুলৰ বিল্ডিংবোৰ যদি ভাল কৰিব নোৱাৰোঁ, তেতিয়া আমি শিক্ষাৰ পৰিৱেশটো ভালকৈ দিব লাগিব। আৰু শিক্ষাৰ পৰিৱেশ ভালকৈ দিব নোৱাৰিলে আমাৰ কি হয়, আমাৰ সমাজখনত ক'ৰবাত বিশৃংখলতা হয়। সকলোৱে কয় শিক্ষা অবিহনে কোনো মানুহ আগুৱাই যাব পাৰে। আজি যদি আমি বিশ্বৰ যিসমূহ উন্নত দেশ, এই উন্নত দেশবিলাকত চাওঁ, সেইসমূহ দেশৰ শিক্ষিত মানুহৰ সংখ্যাৰ হাৰ ৯৫% গঢ়ে। আমি যদি ইউৰোপৰ দেশসমূহৰ কথা চাওঁ, আমেৰিকাৰ দেশসমূহৰ কথা চাওঁ, তেতিয়া আমি দেখা পাম যেতিয়া অংগনবাড়ী কেন্দ্ৰ অসমত হৈছিল, তেতিয়া অংগনবাড়ী কেন্দ্ৰলৈ ৭৫,০০০ টকা আছে। ৭৫,০০০ অংগনবাড়ী কেন্দ্ৰটো কেনেকুৱা আছে সকলোৱে জানে। ইটা কালাৰ এটা ঘৰ আছে, তাত প্লাষ্টাৰ নাথাকা এটা যেনে তেনে ৰুম এটা আছে, সেইটো আছিলে অংগনবাড়ী কেন্দ্ৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কেন্দ্ৰটো বনাইছে, দুটা ৰুম, মাজত কৰিডৰ, এখন কলনী, চাৰিওফালে বাউণ্ডাৰী, এটা খুব ধুনীয়া পৰিৱেশ আছে নহয়। গতিকে এনেকৈ এইখন চৰকাৰত আমি প্ৰায় ২০,০০০ অংগনবাড়ী কেন্দ্ৰ বনাম। ভৱিষ্যতে আপোনালোকৰ আশীৰ্বাদত অসমৰ গোটেই অংগনবাড়ী কেন্দ্ৰ এনেকুৱা মডেল অংগনবাড়ী কেন্দ্ৰলৈকে আমি পৰিৱৰ্তিত কৰিম বা প্ৰযোগ কৰিম। স্কুলখিনি এবাৰ পৰা আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত ৩১৫খন স্কুল আমি ৩ কোটি টকাৰ ৪ কোটি টকাৰে আমি আটক ধুনীয়াকৈ এতিয়া মেডিকেল কলেজ অসমত হ'ল ২৪খন, মানে ৭ বছৰত আমি ১৮খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছোঁ। গুৱাহাটীত এইমছটো আছে। গতিকে আমি বিভিন্ন ধৰণেৰে আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিছোঁ। বাগানৰ যুৱক যুৱতীসকলে যাতে চৰকাৰী চাকৰি পায়, তাকে সেইকাৰণে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি তেওঁলোকৰ কাৰণে ৩% সকলোৱে